বিষয়ে আমাৰ ইয়াতে আজি বিস্তৃতভাৱে সন্মিলনৰ মাজত আলোচনা হৈছে। গতিকে মই ইয়াতে আজি বেলেগ মিটিং আছিল থাকোঁতে মই যেতিয়া গম পালোঁ ইয়াতে মিটিং এখন আছে, মই আহিলোঁ আৰু আহি আমি বিচাৰিছোঁ যে ইয়াতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পইচা দিছে ইয়াতে, আৰু কোচ ৰাজবংশী ডেভেলপমেণ্ট কাউন্সিল আমাৰ চৰকাৰে কৰিছে আৰু কৰি এইবাৰ 26 কোটি টকা তেখেতসকলক দিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই, আৰু এই অডিটৰিয়ামটোৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে পইচা দিছে। গতিকে আমি আজি এইটোৱে বিচাৰিছোঁ যে কোচ ৰাজবংশী সন্মিলনৰ যিসকল কৰ্মকৰ্তা তেখেতসকলে নিজৰ যিটো আজি ইয়াতে ডেন্সটো তেওঁলোকে কোচ ৰাজবংশী গান গাইছে, কোচ ৰাজবংশী ভাষাত। এতিয়া এই ভাষা, এই সংস্কৃতি এইবিলাকৰ ওপৰত এটা ৰিচাৰ্চ হ'ব লাগে, আৰু ৰিচাৰ্চ কৰি তেওঁলোকৰ যিখিনি তেওঁলোকৰ লোক সংস্কৃতি বা তেওঁলোকৰ যিটো ইতিহাস, এই ইতিহাসখিনিৰ এটা নৱমূল্যায়ন হ'ব লাগে, আৰু নতুন জেনেৰেশ্যনৰ মাজত আৰু অসমৰ ৰাইজৰ মাজত কোচ ৰাজবংশীৰ ইতিহাসখন দাঙি ধৰিব লাগে, আৰু দাঙি ধৰিলে তেতিয়া কোচ ৰাজবংশীৰ বিষয়ে মানুহে ভালকৈ জানিব। আৰু নৰনাৰায়ণে আজি কোচ ৰাজবংশীক আমাৰ মহাপুৰুষ শংকৰদেৱক তেখেতে হেৰি কৰিছিলে, আশ্ৰয় দিছিল। গতিকে আমাৰ জাতি গঠন প্ৰক্ৰিয়াত মহাপুৰুষ শংকৰদেৱৰ যিটো অৱদান, গতিকে সেইটো ডাঙৰ অৱদান। গতিকে তেখেতে যেতিয়া আছিল আমাৰ অসমত, যেতিয়া থাকিব নোৱাৰি তেওঁ কোচবিহাৰলৈকে গৈছিল, তো তাতে নৰনাৰায়ণ ৰজা কোচ ৰাজবংশীৰ ৰজা নৰনাৰায়ণৰ আতিথ্যতে তেখেতে বহুখিনি কাম কৰিবলৈ সক্ষম হৈছিল। আমি যাক জগতগুৰু বুলি মানো শংকৰদেৱক। গতিকে এনেকুৱা ধৰণৰ ইতিহাস বহুত আছে কোচ ৰাজবংশীৰ, বা বীৰ চিলাৰায়ৰ বহুত কাহিনী আছে। গতিকে এই কাহিনীবিলাকৰ কথাখিনি আমাৰ কোচ ৰাজবংশী সন্মিলনৰ মাজতে সীমাবদ্ধ থাকিলে প্ৰসাৰতাটো নহ'ব। গতিকে সেই ক্ষেত্ৰত এই গোটেই কথাখিনি যাতে তেওঁলোকে ৰিচাৰ্চ কৰে, আৰু যথেষ্টখিনি ব্যক্তিও আছে তেখেতসকলৰ মাজত, জ্ঞানী গুণী ব্যক্তি বহুত আছে, যেনে আমাৰ হৰেণ আমাৰ হেৰি আছে, শইকীয়া আছে, তেনেকৈ আমাৰ হেৰি আছে, আমাৰ হৰেণ দত্ত আছে, তাৰপৰি নগেন শইকীয়া আছে, ডক্টৰ নগেন শইকীয়া অসম সাহিত্য সভাৰ দুবাৰ সভাপতি তেখেত। তেনেকুৱা ধৰণৰ বহুত ব্যক্তি তেখেতসকলৰ মাজত আছে। দেখা যায় যে বিভিন্ন সময়ত কোচ ৰাজবংশীয়ে চৰকাৰলৈ বিভিন্ন ধৰণৰ দাবী উত্থাপন কৰি আহিছে ইতিমধ্যে জনজাতীয়কৰণৰ ক্ষেত্ৰত। চৰকাৰে কেনেকুৱা ভূমিকা গ্ৰহণ কৰে? জনজাতীয়কৰণৰ ক্ষেত্ৰত মই আৰম্ভণিতে কৈছোঁ যে এটা সময়ত আমি যেতিয়া অসম গণ পৰিষদ দলৰ চৰকাৰ আছিলে, তেতিয়া তেওঁলোকক জনজাতীয়কৰণৰ মৰ্যাদাটো দিয়া হৈছিল, আৰু যাৰ ফলত মাজুলী সমষ্টিৰ উপ নিৰ্বাচনত আমাৰ দত্ত তেতিয়া সেই সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল, কোচ ৰাজবংশীৰ কমিউনিটিৰ এজন ব্যক্তি। তাৰ পৰৱৰ্তী দিনত এইখন কি হ'ল, এক্সটেণ্ড নকৰিলে, যিখন আনিছিলে অধিসূচনাখন এক্সটেণ্ড নকৰাৰ ফলত কথাটো ডিছকণ্টিনিউ হৈ গ'ল। গতিকে 6 জনগোষ্ঠীৰ যিটো দাবী, এই দাবীটো ভাৰত চৰকাৰলৈকে অসম চৰকাৰে প্ৰেৰণ কৰিছে, আৰু ভাৰত চৰকাৰৰ বিবেচনাধীন হৈ আছে গোটেই বিষয়টো। কোচ ৰাজবংশী সন্মিলনৰ আজি আধাৰিলা স্থাপন হ'ল আমাৰ পলাশবাৰীত, কি ক'ব? আৰু আপোনালোকৰ দাবী কেনেধৰণৰ দাবী আছে চৰকাৰলৈ? লগতে ছাৰ এটা কথা আৰু কৈ দিম তাৰ লগতে জড়িত কৰি, যিহেতুকে পলাশবাৰী সমষ্টিৰ বিধায়কজনো কোচ ৰাজবংশী সম্প্ৰদায়ৰ, তাৰপিছত কেনেকুৱা আশা কৰে চৰকাৰে? সদৌ অসম কোচ ৰাজবংশী সন্মিলনী দীৰ্ঘদিনটো আমি সংগ্ৰাম কৰি আহিছোঁ। আমাৰ আচলতে জনজাতিকৰণৰ মৰ্যাদাৰ কাৰণে আমি 96ত অলপ সময়ৰ কাৰণে অধ্যাত্মিক যুগে জনজাতি লাভ কৰিছিলোঁ। আমি দীৰ্ঘদিনীয়া সংগ্ৰাম জনজাতিৰ কাৰণে কৰিছোঁ, কিন্তু তাৰ লগতে আমি উন্নয়নমূলক কামখিনিও আগবঢ়াই নিব প্ৰচেষ্টা কৰিছোঁ। সংগ্ৰাম আৰু আন্দোলনৰ লগতে আমি উন্নয়নৰ ধাৰা এটাও আগবঢ়াই নিব বিচাৰিছোঁ। সেইকাৰণে আমি কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ যি পুঁজিৰ ধন, আমি অসমৰ কোচ ৰাজবংশী অধ্যুষিত যিকেইখন জিলা সদৰ আছে, হেডকোৱাৰ্টাৰত আমি আন্তঃগাঁথনি কামৰ আৰম্ভ কৰিছোঁ। বিশেষকৈ সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সাংগঠনিক 40খন জিলা আছে, সাংগঠনিক 40খন জিলাৰ 40 ঠাইত আমি মুখ্য কাৰ্যালয় চিলাৰায় ভৱন নিৰ্মাণ কৰি আছোঁ। তাৰ পৰৱৰ্তী পৰ্যায়ত আমি আঞ্চলিক পৰ্যায়ত আমি আন্তঃগাঁথনি কাম আৰম্ভ কৰিম। প্ৰথম আমাৰ এইটো এটা আমি কাম এনেধৰণে আগবঢ়াইছোঁ। দ্বিতীয়তে কোচ ৰাজবংশী লোকসকলে গুৱাহাটীত থাকিবৰ কাৰণে এটা অতিথিশালা আমি নিৰ্মাণ কৰিম, আৰু সেইটো 2 এদিনতে আমি আধাৰশিলা স্থাপন কৰিম উত্তৰ গুৱাহাটী GNRC হস্পিটেলৰ ওচৰত। তাৰ লগতে আমাৰ কলা কৃষ্টি সংস্কৃতিখিনিক আমি আগুৱাই নিবৰ কাৰণে আমি
এই বিত্তীয় বৰ্ষত 50 লাখ টকা নিৰ্ধাৰণ কৰিছোঁ, পুঁজি মোকলাই দিছোঁ আৰু খুব কম সময়ৰ ভিতৰত 20খন জিলাত আমি য'ত নেকি কোচ ৰাজবংশী কলা কৃষ্টি সংস্কৃতিখিনি একদম পিছ পৰি আছে তাত আগবঢ়াই নিবৰ কাৰণে আমি 7 দিনীয়া এটা কৰ্মশালা অনুষ্ঠিত কৰিম আৰু এই কৰ্মশালাৰ লগতে বাদ্যযন্ত্ৰকে ভিতৰ কৰি আমি কিছু আমি বাদ্যযন্ত্ৰ যোগান ধৰিম। তো এনেধৰণে আমি কলা কৃষ্টি সংস্কৃতিখিনি আগুৱাই নিয়াৰ লগত আমি প্ৰচেষ্টা কৰিছোঁ, আমাৰ আন্তঃগাঁথনিখিনি ঠিক কৰিব চেষ্টা কৰিছোঁ। তাৰ লগতে আমি আমাৰ যিসকল বীৰ পুৰুষ আছিল তেওঁলোকৰ মানে স্মৃতি জাউতিযুগীয়া কৰি ৰাখিবৰ কাৰণে আমি প্ৰতিমূৰ্তি স্থাপন এনেধৰণৰ কামখিনি আমি কৰিছোঁ। উন্নয়ন পৰিষদে এই বিত্তীয় বৰ্ষত বা আহি থকা সময়ত আমি কোনো ধৰণৰ ছাপ্লাই বা তেনেধৰণৰ ইণ্ডিভিজুৱেল বেনিফিচিয়াৰী স্কিম আমি নকৰোঁ বুলি সিদ্ধান্ত লৈছোঁ। যিখিনি হয় আমি কনষ্ট্ৰাকশ্যন বা তেনেকুৱা ধৰণৰ আমাৰ গঠনমূলক কাম কৰিম আৰু কোনো ধৰণৰ ছাপ্লাই ব্যৱস্থা নকৰোঁ। তো এনেধৰণে আমি জাতিটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত কাম কৰিছোঁ। তাৰোপৰি এটা কথা ঠিক যে জনজাতি অবিহনে অসমখন সুৰক্ষিত নহয়। 6 জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে অসমখন সুৰক্ষিত নহয়, অসমৰ বিধানসভাখন সুৰক্ষিত নহয়। অসমৰ মুখ্যমন্ত্ৰী খিলঞ্জীয়া হৈ থাকিব লাগিলে 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিবই লাগিব। চৰকাৰে কিছুদিনৰ কাৰণে সামূহিকভাৱে হয়তো ডিলিমিটেশ্যন সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি অসমক হয়তো অলপ সময়ৰ কাৰণে সকাহ দিছে, কিন্তু আহি থকা সময়ত কিন্তু আমি সকলোৱে মিলি যদি এই প্ৰচেষ্টাটোক বিশেষকৈ অসমত বসবাস কৰি থকা 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি ৰাজনৈতিক সুৰক্ষা যদি অসমৰ খিলঞ্জীয়া লোকসকলক নিদিয়ে তেতিয়া অনাগত দিনত খিলঞ্জীয়া মুখ্যমন্ত্ৰী নাথাকিব। আমাৰ খিলঞ্জীয়াৰ যিটো অস্তিত্ব জীয়াই ৰাখিব লাগিলে অসমত সকলোৱে মিলি বিশেষকৈ 6 জনগোষ্ঠী জনজাতিকৰণ কৰি ইয়াক সুৰক্ষা প্ৰদান কৰাৰ বাহিৰে কোনো ৰাস্তা নাই। তাৰ বাবে আমি সদৌ অসম কোচ ৰাজবংশী সন্মিলনী সংগ্ৰামখন আগুৱাই লোৱাই সদায় গৈ আছোঁ আৰু অনাগত দিনত এই সংগ্ৰাম আমাৰ অব্যাহত থাকিব। আজি যিহেতু ভূমি পূজন কৰা হয়, এই ভূমি পূজনৰ ভূমিদাতাসকলৰ কি ক'ব? চাওক, আমি এই যি ওপৰশালী ৰাজগৈৰৰ যি কমিটি আছে, প্ৰতিগৰাকী সভাপতি সম্পাদক প্ৰমুখে প্ৰতিগৰাকী বিষয়ববীয়াক আমি কৃতজ্ঞতাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই পলাশবাৰী বা এই ওপৰশালী এই অঞ্চলত এই ভূমিৰ আজি মূল্য আমি সকলোৱে জানো। এইখিনি মাটি মূল্য বহুত বেছি, তৎসত্ত্বেও তেওঁলোকে কোচ ৰাজবংশী সন্মিলনী দক্ষিণ কামৰূপ জিলাক তেওঁলোকে এই ভূমিখিনি প্ৰদান কৰাত আমি তেখেতসকলক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এনে মহান কামৰ বাবে তেখেতসকলক পুনৰ শ্ৰদ্ধাৰে আমি আমাৰ বিশেষকৈ অসমত বসবাস কৰি থকা গোটেই কোচ ৰাজবংশী জনগোষ্ঠী তেওঁলোকক আমি ধন্যবাদৰ কৃতজ্ঞতা জনাইছোঁ। এটা শেষত এটা প্ৰশ্ন আছে, আমাৰ দেখা যায় যে আমাৰ যিসমূহ নৱপ্ৰজন্ম তেখেতসকলে কিন্তু OBC চাৰ্টিফিকেটখনৰ কাৰণেহে কেৱল নিজকে কোচ ৰাজবংশী বুলি ক'ব খোজে, কিন্তু প্ৰকৃতাৰ্থত যে নিজে কোচ ৰাজবংশী হয় সেইটো কেনেবাকৈ গম পোৱাত বা ইচ্ছা প্ৰকাশ কৰাত মানে গম পাবলৈ এইটো মানে কৰি আছে। মই নৱপ্ৰজন্মক এই ক্ষেত্ৰত দোষ দিব নিবিচাৰোঁ, কাৰণ সদৌ অসম কোচ ৰাজবংশী সন্মিলনী 100 বছৰ গৰকা এটা সংগঠন। যেনেধৰণে জাতিটোক আগুৱাই নিব লাগিছিল, ক'ৰবাত হয়তো আমাৰো কৃপণালী হৈছে, ক'ৰবাত আমাৰো ভুল ত্ৰুটি হৈছে, ক'ৰবাত আমিও কিছুমান ক্ষেত্ৰত আত্মসমালোচনা কৰা নাই, আত্মশুদ্ধি কৰা নাই, আৰু ক'ৰবাত আমাৰ সংগঠনে ক'ৰবাত স্থবিৰ অনুভৱ আমাৰ ৰাইজে কৰিছে যে সংগঠনটো ক'ৰবাত স্থবিৰ হৈছে, বা বিভিন্ন সময়ত ৰাজনৈতিকভাৱে মেৰ পাছতো আমাৰ আগৰ যিসকলে নেতৃত্ব দিছিলে ৰাজনৈতিক মেৰপাশতো তেওঁলোকে আবদ্ধ হৈছিল। আমি বিগত কিছু সময় ধৰি সন্মিলনীখনক নতুন ৰূপ দিব বিচাৰিছোঁ, আৰু নতুন প্ৰজন্ম আশা কৰোঁ আমি যেতিয়া ভাল কাম কৰিম নতুন প্ৰজন্ম আগুৱাই আহিব, আৰু কোচ ৰাজবংশীৰ যিখিনি কলা কৃষ্টি সংস্কৃতি সেইখিনিক আগুৱাই নিবলৈ বিশেষকৈ আজি আপোনালোকে যদি চাই গামোচাখন ল'বৰ কাৰণে আজিৰ আমাৰ কোনোৱে দিগদাৰ নাপায়। কিন্তু এটা সময়ত এনেকুৱা আছিল যে নিজকে কোচ ৰাজবংশী বুলি পৰিচয় দিবলৈ অলপ দিগদাৰ অনুভৱ আপোনালোকে যেনেধৰণে প্ৰশ্ন কৰিছে সেই তেনেধৰণৰ কথাখিনি চলি আছিল। কিন্তু মোৰ বিশ্বাস আছে মোৰ ৰাইজৰ ওপৰত, কোচ ৰাজবংশী জনগোষ্ঠীৰ ওপৰত লাহে লাহে সেই কথাখিনি আঁতৰি গৈছে। আৰু যেতিয়া এটা সংগঠনে সুস্থিৰভাৱে সুন্দৰভাৱে নেতৃত্ব দিব, এটা সংগঠন যেতিয়া সুন্দৰভাৱে আগবাঢ়িব, জাতিটোক ৰাজনৈতিকভাৱে সামাজিকভাৱে অৰ্থনৈতিকভাৱে আগুৱাই নিয়াত যেতিয়া সহায় কৰিব, তেতিয়া আমি আশাবাদী যে এই আমাৰ নতুন প্ৰজন্মই আঁকোৱালি ল'ব, আৰু নতুন প্ৰজন্মৰ যিখিনি মনৰ ভাৱ সেইখিনিক বুজি লৈ আমি জাতিটোক নেতৃত্ব দিলে নিশ্চয় আমি সফল হ'ব পাৰিম।